পানী শুকালে ঘৰৰ ভেটি ওলাল কিন্তু বৰ্তমানেও শিৱসাগৰ জিলাৰ বহু পৰিয়ালে কটাবলগীয়া হৈছে দিন ৰাস্তা বা মথাউৰিত ত্ৰিপাল তৰি কাৰণ বানে ধ্বংস কৰি থৈ গৈছে ঘৰবোৰ শিৱসাগৰ বেদবাৰী মৌজাৰ ২ নম্বৰ দগাঁৱৰ গিৰিন ফুকনৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি পেলালে বলিয়া বানৰ প্ৰবল সোঁতে আৰু পকা মিস্ত্ৰী হিচাপে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা গিৰিন ফুকনৰ এই বাসগৃহটো ধ্বংস হোৱাত বৰ্তমান ভাড়া ৰুমত গোটেই পৰিবাৰ সৈতে তেওঁলোকে থাকিবলগীয়া হৈছে কন্যা আনকি নিজৰ ঘৰৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে কেতিয়ালৈকে নিজৰ ভেটিত পুনৰ ঘৰ এটা সাজি তেওঁলোক থাকিব পাৰিব তালৈকে চিন্তিত হৈ পৰিছে পৰিয়ালটো যোৱা 19 জুলাইত অহা প্ৰলয়ংকাৰী বানে শিৱসাগৰ জিলাৰ 5 শতাধিক গাঁও প্লাবিত কৰিছিলে বৰ্তমান পানী শুকালে কিন্তু দুখ দুৰ্দশা আঁতৰা নাই এতিয়াও বহু পৰিয়াল হয় ওখ পথৰ ওপৰত নহয় মথাউৰিৰ ওপৰত আশ্ৰয় লৈ থাকিবলগীয়া হৈছে নহয় কোনোৱে ভাড়া ঘৰত থাকিবলগীয়া সেই পৰিৱেশৰ সৃষ্টি হৈ আছে কাৰণ বহুতৰে বাসগৃহ সম্পূৰ্ণ বিধ্বস্ত কৰি থৈ গ'ল এই প্ৰলয়ংকাৰী বানে শিৱসাগৰ বেদবাৰী মৌজাৰ এই ২ নং দগাঁৱৰ গিৰিন ফুকনৰ বাসগৃহ মই দেখুৱাব বিচাৰিছো গিৰিন ফুকনৰ বাসগৃহৰ ভিতৰৰ পৰা পানী ওলালে চোতাল ওলালে ভেটি ওলালে বাৰী ওলালে পানী হ্ৰাস হ'ল কিন্তু তেওঁ এতিয়াও ঘৰত বুলিবলৈ নাই ঘৰত প্ৰৱেশ কৰিব পৰা নাই কাৰণ ঘৰটো সম্পূৰ্ণ বিধ্বস্ত কৰি থৈ গ'ল মই দেখাইছো এয়া প্ৰবল সোঁত বৈছিলে সেই সোঁতে এই ঘৰটোৰ এনে ধৰণৰ বিধ্বস্ত কৰি থৈ গৈছে বেৰৰ চালিসমূহ ভাগি গৈছে বেৰসমূহ এনে ধৰণে সম্পূৰ্ণ ভাগি গ'ল ঘৰৰ ভিতৰত মই পৰিৱেশ দেখুৱাইছো ভিতৰত একো বস্তুৱে বাচি নাথাকিলে মই সেই ঘটনাটো কেনে ধৰণে আচলতে এই ইয়াত সোঁত বৈছিলে আৰু বৰ্তমান কি ধৰণে থাকিবলগীয়া হৈছে এইটো 3:30 বজাত 20 তাৰিখ আছিলে সোমবাৰ 20 তাৰিখ সোমবাৰ 3:30 বজাত আবেলি পটককৈ পানীটো বাঢ়ি আহিলে ইফালৰ পৰা দক্ষিণ চাইডৰ পৰা বাঢ়ি আহি গড়গুৰিত একদম মানে প্ৰচণ্ড সোঁত আহিলে অহাত আমি পথাপতি ধান কেইটামান আছিলে ধানকেইটাকে উলিয়ালো দুটামান ল'ৰা আহিলে ধানকেইটা উলিয়াই থাকোঁতে এআঁঠু পানী হৈ গ'লে বাকী একো বচাব নোৱাৰিলো বহুত প্ৰচণ্ড সোঁত হ'ল তাৰপৰা চিঞৰিলে যে ওলাই আহ নহ'লে তোক এতিয়া উঠুৱাই দিব তাৰপৰা এইবোৰ এনেকৈ এৰি থৈ যাবলগীয়া হয় এতিয়া বাসগৃহ নিৰ্মাণৰ কিবা ব্যৱস্থা হৈছেগে নেকি বাসগৃহ ব্যৱস্থাটো এতিয়ালৈকে নিৰ্মাণ কৰিবলৈতো মোৰ একো নাই আপোনাৰ পৰিয়ালত আৰু কোন কোন আছে পৰিয়ালত ছোৱালী 2জনী আছে আৰু পৰিবাৰ তেওঁলোক ক'ত আছে এতিয়া ছোৱালীজনী এইবাৰ স্নাতকোত্তৰ প্ৰথম হেৰি হৈছে হাই ছেকেণ্ডেৰী পাছ কৰি এডমিশ্যন লৈছে ক'ত লৈছে এইটো শিৱসাগৰ গাৰ্লছত লৈছে তাই ক্লাছ কৰিবৰ কাৰণে এতিয়া ইয়াততো থাকিবলৈ যাবলৈ ব্যৱস্থা নাই গতিকে শিৱসাগৰ টাউনতে ৰাতি ৰুম ভাড়া কৰি লৈ তাতে ৰখাইছোঁ